গুজৰাটৰ আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাত নিহত ব্যক্তিসকলৰ আত্মাৰ সদগতিৰ বাবে ৰঙিয়াত বন্তি জ্বলাই প্ৰাৰ্থনা। ৰঙিয়াৰ মিল ৰোডত থকা ৰঙিয়া পৌৰসভাৰ সংৰক্ষিত স্থানত বিমান দুৰ্ঘটনাত নিহত ব্যক্তিসকলৰ সদগতিৰ বাবে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা পংকজ পল্লৱ শৰ্মাই। ৰঙিয়া বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী ৰাজীৱ খানৰ তত্বাৱধানত অনুষ্ঠিত কৰা হয় এই বন্তি প্ৰজ্বলন অনুষ্ঠান। উল্লেখ্য যে শুক্ৰবাৰে গুজৰাটৰ আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী বিমান দুৰ্ঘটনাত পতিত হৈ বিমান চালক আৰু ক্ৰু সদস্য সহিতে 242 জন লোকৰ মৃত্যু হৈছিল। আনহাতে বিজে মেডিকেল কলেজ হস্পিটেলৰ ছাত্ৰাবাসত থকা 50ৰো অধিক চিকিৎসকৰ মৃত্যু হয়। আজি সন্ধিয়া ৰঙিয়াৰ 6 নং ৱাৰ্ডৰ মিল ৰোডত যুৱনেতা সুৰজিৎ পালৰ পৰিচালনাত স্থানীয় লোকৰ উপস্থিতিত অনুষ্ঠিত হয় বন্তি প্ৰজ্বলন কাৰ্যসূচী। যোৱাকালি আমাৰ দেশত এটা মৰ্মান্তিক ঘটনা ঘটিছে। গতিকে সেই মৰ্মান্তিক ঘটনাৰ ওপৰত হেৰি কৰি পেলাই আমাৰ যিসকল মৃত্যুবৰণ কৰিছে তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰি আৰু পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াতে আমি যে বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি কৰিবলৈ ৰূপায়ণ কৰিছোঁ, আমাৰ এই অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী শ্ৰী ৰাজীৱ খানৰ নেতৃত্বত আমি আমাৰ এই অঞ্চলৰ সকলোৱে একত্ৰিত হৈ আজি আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ আৰু এই বন্তি প্ৰজ্বলনৰ জৰিয়তে আমি তেখেতসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যোৱাকালি আহমেদাবাদত যি বিমান দুৰ্ঘটনা সংঘটিত হ'ল, সেই বিশেষ ব্যক্তিসকলক শ্ৰদ্ধা জনাই ৰঙিয়াৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী মানৱ দৰদী মাননীয় শ্ৰীযুত ৰাজীৱ খানদেৱৰ উদ্যোগত আমাৰ তিনিআলি অঞ্চলত একাজলি শ্ৰদ্ধাঞ্জলি নামেৰে অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। মই ইয়াত আহি আজি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু সকলোৰে হৈ সেইসকল মৃত আত্মালৈ মই চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গৰো সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই সংশ্লিষ্টসকলক আবেদন কৰিব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু ভৱিষ্যতে কেতিয়াও আমি দেখিবলৈ নাপাওঁ। যিসকল এই ক্ষেত্ৰত জড়িত থাকে তেওঁলোকে পুংখানুপুংখভাৱে ইয়াৰ অনুসন্ধান কৰিব, পৰ্যবেক্ষণ কৰিব, পৰীক্ষা কৰিব। মই সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু ইয়াত আজি যি কাৰ্যসূচীটো অনুষ্ঠিত কৰা হ'ল তাৰ বাবে মই ৰাজীৱ খানদেৱকো ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰিছে, আপোনালোককো ধন্যবাদ জনাইছোঁ।